মৰিয়নীত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিকীৰ্তি দাহ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মৰিয়নী আঞ্চলিক সমিতিয়ে দাহ কৰে সাংসদগৰাকীৰ প্ৰতিকীৰ্তি। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই চাহ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ধৰ্মীয় বিভাজনৰ ৰাজনীতি কৰাৰ প্ৰতিবাদত আছাৰ যোৰহাট জিলা সমিতিৰ নিৰ্দেশ মৰ্মে আছাম মৰিয়নী আঞ্চলিক সমিতিৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰে। মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। নিশ্চয় আপোনালোকে জানে যে আজিৰ পৰা কেইদিনমান আগতে কামাখ্যা প্ৰসাদ তাছাই যেনেকুৱা মানে আমাৰ আদিবাসী জনগোষ্ঠীটোৰ মাজত যেনেধৰণে মানে যে ভাগ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে আপোনালোকে নিউজ বিলাকত দেখিবলৈ পাইছে যে খ্ৰীষ্টিয়ানৰ কাৰণে মানে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীৰ কাৰণে ST হোৱা নাই বুলি কৈছে বা ST নাপাব বুলি কৈছে। কামাখ্যা প্ৰসাদ তাছা RGI মতে 342 ধাৰাটো দফাটো পঢ়াটো খুবেই প্ৰয়োজন আছে। যদি কামাখ্যা প্ৰসাদ তাছা এজন MP হৈ আৰু জ্ঞান নথকাৰ দৰে যদি কথা কয়, ইয়াতকে দুখৰ আৰু লাজৰ বিষয় একো হ'ব নোৱাৰে। কাৰণ এই জনগোষ্ঠীটোৰ পৰা বা এই যিটো জনগোষ্ঠীৰ পৰা গৈছে বা যিটো সংগঠনৰ পৰা প্ৰতিনিধিত্ব কৰি আজি MP হৈছে, এনে আদিবাসীসকলক যি বিভাজন কৰা ষড়যন্ত্ৰ ৰচিছে। নিশ্চয় আমি গম পাইছো, কেতিয়াবা মুছলিম, কেতিয়াবা হিন্দু, কেতিয়াবা খ্ৰীষ্টিয়ান, এনেকুৱা কৰি 2026 সিহঁতে জিকিব বিচাৰিছে। যদি সিহঁতৰ সদ ইচ্ছা এই জনগোষ্ঠীটোৰ কাৰণে থকা হলে বা কামাখ্যাৰ প্ৰসাদ তাছাৰ যদি সদ ইচ্ছা থকা হলে মানে আবুল তাবুল নবকি তেওঁবিলাকে ৰাজ্য সভাত হাল্লা কৰিলেহেঁতেন এই জনগোষ্ঠীৰ উন্নতিৰ কাৰণে, এই জনগোষ্ঠীৰ বাগান হাজিৰাৰ কাৰণে, এই জনগোষ্ঠীৰ মাতৃ পট্টাৰ কাৰণে, এই জনগোষ্ঠীৰ জনজাতিৰ কাৰণে। কিন্তু আমি আজিলৈকে এদিনো দেখি নাপালো। এনেকুৱা মন্ত্ৰী আমাৰ জনগোষ্ঠীটোলৈ মন্তব্য কৰাটো আমি নিবিচাৰো। যি আমাৰ কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ ডাঙৰীয়া দেৱে যি তাচ্ছল্যজনক মন্তব্য কৰিলে আমাৰ আদিবাসী জনগোষ্ঠীটোক লৈ, এই মন্তব্যক আমি গৰিহণা জনাইছো আৰু আমি আদিবাসী ছাত্ৰ সন্থাই তেওঁক ইয়াৰ পৰাই হুংকাৰ জনাইছো যে আগন্তুক দিনত যাতে তেওঁ এই এনেকুৱা ধৰণৰ মন্তব্যৰ পৰা আঁতৰি থাকক আৰু এই যি মন্তব্য কৰিলে এই মন্তব্য তেখেত উঠাই লওক, নহ'লে আজি আমি আদিবাসী ছাত্ৰ সন্থাই ইয়াৰ পৰাই সকিয়নি দিছো যে ইয়াৰ ওপৰত আমি ইয়াতকৈও জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম।